নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথা হ'ল দে এতিয়া বহুত বেয়াও লাগে বহুত ভয় লাগি আছে আপোনালোকক এতিয়া কি বুলি ক'বতো লাগিবই ন আপোনালোকক এতিয়া ক'বলৈ মনো নাই কিন্তু ক'ব লাগিবই মানে বিপুলে মোলে ফোন কৰিলে যে খুৰী আমাৰ সোনসুনী আপোনালোকৰ ঘৰলৈ গৈছে নেকি তাৰপিছত মই বোলো নাই কিন্তু সোনসুনীয়ে মোলে 11টা বজাত ফোন কৰিছিলে যে খুৰী আপুনি ঘৰতে আছে না বোলো আছো আৰু হেতু হ'ব দিয়ক বুলি ক'বলৈ কাটি থৈ দিলে কাৰণ কাকুমেনাহাত নাই বুলি জানেই ঘৰত হ'ব বুলি থৈ দিলে তাৰপিছত গ'ল কথা গ'ল আকৌ এটা মানে 1টামান বজাত আকৌ এটা মিছ কল পালোঁ তাৰপিছতে মই কল বেক কৰিলোঁ তেতিয়া আকৌ ফোনটো ৰিচিভ নকৰিলে তাৰপিছত এতিয়া মই যেহেতুকে খোজকাঢ়িবলৈ গৈছোঁ খোজকাঢ়িবলৈ মানে প্ৰথমৰ মানে খোজকাঢ়ি পেলাই মানে আহিছোঁ খোজকাঢ়ি জাষ্ট গাড়ীখনত বহি পেলাই ফোনটো অন কৰিছোঁ তেতিয়া পাইছোঁ বিপুলৰ মিছ কল 7টা তাৰপিছত লগে লগে বিপুললৈ ফোন কৰিলোঁ যে খুৰী আপোনালোকৰ ঘৰলৈ গৈছিলোঁ আপোনালোকৰ ঘৰত মানে কোনো নাইকিয়া হেৰি মই মানে সোনসুনীৰ কাৰণে গৈছিলোঁ সোনসুনী আপোনাৰ লগত আছে নেকি বোলো নাই মইতো খোজকাঢ়িবলৈ আহিলোঁ কৈছে নহয় সোনসুনীক অথনি ফোন কৰোঁতে আপোনাৰ মানে সোনসুনীয়ে ফোনটো ঘৰতে থৈ গৈছে কিন্তু ফোনটো হেৰিত মানে আপোনাৰ নাম্বাৰটো পাইছোঁ মানে মোলৈ কল কৰা নাম্বাৰটো আছে মানে সোনসুনী আপোনালৈ ফোন কৰা কথাটো গম পাইছিলোঁ যে সেইকাৰণে আপোনালোকৰ ঘৰত আছে বুলি সুধিছোঁ মানে আপোনাৰ ঘৰত আছে নেকি আপুনি সঁচা কথা কওক বোলো মোৰ লগত নাই কিয়া মই তেতিয়া মানে একদম হেৰি খাই গ'লোঁ চক খাই গ'লোঁ বোলো কি হ'ল তাৰপিছত কৈছে বোলে নাই আপুনি সঁচা কথা কওকচোন সোনসুনী আপোনাৰ লগতে আছে বোলো মই নাই মোৰ লগত নাই কৈছে আপোনালোকৰ ঘৰলৈ যাওঁ বুলি কৈছে তাৰপিছত মই এতিয়া পুৰণা ঘৰলৈ গ'লোঁ তাতো নাই তাৰপিছতে মই বোলো পুৰণা ঘৰত কিজনী মোক নাপাই পেলাই তাতো বহি থাকিব পাৰে তেনেকৈ গ'লোঁ তাত নাই বিচাৰি এতিয়ালৈকে পোৱা নাইকিয়া আৰু মই ফোন মাৰিছোঁ ফোনটোৰ এতিয়া মানে বিপুলৰ ঘৰ মানে ফোনো ঘৰতে থৈ গৈছে এতিয়া ক'ত গ'ল কি কথা সেইটো একদম মানে বিৰাট ভয় লাগি আছে মানে আমাৰ বিপুলৰ কি হয় অকণমান লগৰ লগত পৰি পেলাই মানে সেইটো আমাৰ সোনসুনীয়ে বেয়া পায় সেইটো কাৰণেও আজি অলপ দিনৰ আগতো তেনেকুৱা এটা হৈছে মোৰ বেয়া লাগিছে যিহেতুকে সৰুৰে পৰা মানে পাইছোঁ বিপুলক ন আৰু এনেকুৱা এটা হৈছে এতিয়া বহুত বেয়া লাগিছে গতিকে মই মালিক আমাৰ এওঁ আহি পাইছেহি অফিচৰ পৰা এওঁৰ লগত এতিয়া বিপুলহঁতৰ ঘৰলৈ যাওঁ কি কথা কি বতৰা সেইখিনি খবৰ খাতি লৈ আহোঁগৈ বাৰু বেয়া লাগি আছে এতিয়ালৈকে আহি পোৱাহি নাই এতিয়া 8:30 বাজিলে এতিয়ালৈকে আহি পোৱাহি নাই মোক মই বিপুললৈ ফোন কৰোঁতে কৈছে খুৰী নাই নহয় এতিয়া বিচাৰি ফুৰিছোঁ তাৰপিছত মই বোলো তোৰ লগত কাজিয়া লাগি পেলাই চাগে কাৰোবাৰ ঘৰত লুকাই আছে মানে ওচৰ খুৰীহঁতৰ ঘৰত খবৰ লচোন বুলি কৈছে নাই খুৰীহঁতৰ ঘৰতো নাই আৰু বিপুলে ভাবিছে সঁচাকৈ মই লুকুৱাই থৈছোঁ বুলি মইনো কেলৈ লুকুৱাই থ'ম ন গতিকে এতিয়া মই বিপুলহঁতৰ ঘৰলৈ যাওঁ বাকী আপোনালোকক ক'ম বাৰু দেই মানে আজিকালি ল'ৰা ছোৱালী ন ভয় লাগে মানে অইন কথা তোলে নহয় বিৰাট ভয় লাগে ভুলত কিবা এটা ডিচিশ্যন লয় বুলি ভয় লাগে শুনিছা বোলাচোন যাওঁ হা ব'লা যাওঁ মই ফোন মাৰিছিলোঁ নাই হেৰি হোৱা নাই পোৱা নাই কিয় বোলে বোলাচোন যাওঁ দিয়া বাইকখন উলিয়াম বোলা চাবিটো ক'ত থৈছিলা নো হেৰি এইখনৰ চাবিটো দিয়া তোমাৰ এইটো নালাগে এইটো চাবিটো দিয়াচোন বন্ধু বান্ধৱীসকল এতিয়া আমি যাবলৈ ওলাইছোঁ বাকী কি ক'ম তাৰ পৰা আহি পেলাই বাৰু আপোনালোকক জনামহি ভয় লাগি আছে গম পাইছেনে আজিকালি মানে ভগৱান নকৰাত কিবা অঘটন কৰে বুলি ভয় লাগে মানে অইন কথা তোলে নহয় আজিকালি ল'ৰা ছোৱালী মানে চিন্তাধাৰাবিলাক অকণমান বেলেগ যে সেইকাৰণে এতিয়া তালৈকে যাওঁ এইখন গেটত তলাই নাম আৰু এইখনতে তলাম আৰু এওঁৰ লগতে যাওঁ বাইকত বাকী আপোনালোকক জনাই আছোঁ বাৰু দেই বন্ধু বান্ধৱীসকল আৰু এতিয়া আহিলোঁ দেই এতিয়া বিপুলহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পেলাই পটাপট আকৌ মাহঁতৰ ঘৰলৈ গৈছোঁ কেনেবাকৈ আমাৰ দীপু দেহাৰ লগত কথা বতৰা পাতি থাকে যেতিয়া দীপু দেহাহঁতৰ ঘৰত আছে বুলি আকৌ এপাক চাবলৈ গ'লোঁ নাইকিয়া কিন্তু তাত দেই আৰু বিচাৰ খোচাৰ কৰিয়ে আছে বাৰু বিচাৰ খোচাৰ কৰি আছে গতিকে বলক লগ পাইছোঁ ভিতৰত এইখিনিতে পটককৈ কথা এটা কওঁ যেতিয়া মানে গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে তেতিয়া বেলেগ মানুহে তাত মাত মাতিব নালাগে মই এটা কথা কৈছোঁ ময়ো এটা কথা কৈছোঁ এইখিনিতে যেতিয়া বেলেগ মানুহে মাত মাতে তেতিয়া মানে কাজিয়াখন আৰু ডাঙৰ হৈ যায় গিৰিয়েক ঘৈণীয়েকৰ মাজৰ কাজিয়া সদায় গিৰিয়েক ঘৈণীয়েকৰ মাজতেই থাকিব লাগে ঘৰৰ ভিতৰত কিবা কিবি খুটুক খাটায় কিন্তু যদি বেছি চৰমপন মানে বেছি যদি সদায় যদি তেনেকুৱা কাজিয়া পেচাল হয় তেতিয়া বাৰু ঘৰৰ মানুহক জনোৱাটো বেলেগ কথা
ঘৰৰ মানুহক ক'ব লাগে যে মোৰ লগত এনেকুৱাখিনি হৈছে দেউতা বা মা মোৰ লগত এনেকুৱাখিনি হৈছে কিয় কৰি আছে বাৰু এনেকুৱাখিনি তেনেকুৱা ধৰণৰ কথা কিন্তু খুটুক খাটাক যেন লাগে হাজবেণ্ড ৱাইফৰ ভিতৰত কাজিয়াবিলাক কিন্তু খুটুক খাটাককে যে গিৰিয়েক ঘৈণীয়েকৰ মাজত লাগুনতে বেলেগে যে ঘপককে গৈ পেলাই কিবা এষাৰ কয়গে সেইটো ক'ব নালাগে দেই সেইটো ক'লে কিন্তু ভয়ংকৰ পৰিস্থিতিহে হয় আৰু ভগৱান কৰালে পালেও হয় আৰু সোনকালে তাৰমানে মই এটা কথাই ভাবিছোঁ তাই ক'ৰবাত লুকাই আছে কাৰোবাৰ ঘৰত আছে যিহেতুকে তাই সেইখিনি সকলোৰে লগতে মকামিলা সকলোৰে ঘৰলৈ যায় তেনেকুৱা এটাও মই তেনেকৈ কৈ থৈ আহিছোঁ বাৰু বিপুলক কিন্তু আকৌ বিপুলে মানে বুজিয়ে পোৱা নাই কি হৈছে কি নাই মোক মিছাই কৈছে নে কিয়ে নে ইমান উৎপাতকৈ গৈছোঁ আমাৰ এওঁৰ লগত একে পটাপট গৈছোঁ এওঁ মানে একদম এতিয়া কি হ'ব বাৰু কি হ'ব আকৌ পুৰণা ঘৰ চাই আগে যাচোন সেইকাৰণে মই তাত চাবলৈ গ'লোংগৈ কিন্তু সেয়ে আপোনালোকক কৈছোঁ মানে আজিকালি মানে কাজিয়া বুলি কোৱাৰ লগে লগে ঘৰৰ পৰা নাইকিয়া হোৱা বুলি কোৱাৰ লগে লগে বেছি ভয় লাগে হয়নে গতিকে কি হয় কি নহয় সেইখিনি বাৰু আপোনালোকক জনাম গতিকে কি ক'ম আৰু বাছি খাবা জাগি শুবা সকলোকে কৈছোঁ আৰু লগ পাই আছোঁ অকণমান দেৰিকৈ সবিশেষ আপোনালোকক জনাম নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া হৈছে একদম ৰাতিপুৱা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিটো কথা ভাবি আছিলোঁ সেইটো মোক ইমান সিহঁতে বেঙা বনালে নহয় আৰু চাওক অৱশেষত চুনচুনি ঘৰতে আছে মোক মানে ইমান মিছা কথা কৈছে আৰু এই কথাটোত কি জানেনে আমাৰ মিষ্টাৰো জড়িত আছে কাৰণ মই যেতিয়া খোজকাঢ়িব গৈছিলোঁ আমাৰ মিষ্টাৰকো মানে এইটো বিষয়ে বিপুলে সকলোখিনি ধুনীয়াকৈ বুজাই থৈছে সেইকাৰণে মই এওঁক লৈ যাওঁতে এওঁ যাওঁ বুলি কৈছে আৰু ইমান মানে ভয় লাগিছিলে নহয় সঁচা কথা কৈছোঁ এতিয়াহে মনটো ভাল লাগিছে আৰু বাকী কি ক'ম আপোনালোকে আকৌ ভুল নুবুজিব দেই এতিয়া তাই মানে সেইটো আচলতে সেইটো কি বুলি কয় পেং ভিডিঅ' কৰিছিলে বোলে মোৰ লগত দেই আৰু তাকে যে এনেকুৱাখিনি হ'ব মই সঁচাকৈ ভাবিছিলোঁ আৰু এতিয়াৰ পৰা একদম সাৱধান হ'লোঁ আৰু দেই গতিকে একদম আপোনালোকে ভুল বুজি নাথাকিব এতিয়া ৰাখিছোঁ আৰু বাই বাই